Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল, আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় যে একে খেতিতে আমি দুই ধৰণৰ খেতি কেনেকৈ কৰিব পাৰোঁ। একন তাৰমানে চাঙত দুই ধৰণৰ সবজি আমি কেনেকৈ উঠাই দিব পাৰিম তাকে লৈ আলোচনা কৰিবলৈ গৈ আছোঁ। কথা হল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, অন্তত আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজি মোৰ আলোচ্য বিষয় ইষ্ট ৱেষ্ট কোম্পানীৰ দেবিকা ভোল আৰু পানীলাও দুটা খেতি আমি কি পদ্ধতিত কি পন্থা ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে কেনেকৈ কৰিব পাৰিম তো সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক বৈজ্ঞানিক পদ্ধতিৰে কৰাৰ খেতিৰ ভিডিঅ' আপোনালোকে অলৰেডি পাই থাকে আৰু আপোনালোকেও মোৰ এই ভিডিঅ'টো চাই সকলোৱে এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়। তো দেৰি নকৰোঁ, এই খেতি কৰিবলৈ হ'লে কি কৰিব লাগিব। আপোনালোকে প্ৰথম অৱস্থাত বজাৰৰ পৰা আপোনালোকে ইষ্ট ৱেষ্ট দেবিকা ভোলৰ গুটি ক্ৰয় কৰক। সাৱধান, গুটি কিনোতে সাৱধান। আমাৰ মাজত কিন্তু গুটিৰ মাজতো ভেমেজালি সৃষ্টি হৈ আছে। কিছুমান গুটি আছে নগজে আৰু কিছুমান ভাল জাতৰ গুটি আছে। আপোনালোকে গুটি কিনিবলৈ যাওঁতে সাৱধানতা অৱলম্বন কৰিব এইটোৱে, যাতে গুটিত পেকেটত এক্সপায়াৰ ডেট চাই কিনে আপোনালোকে কিনিব। তো এইখিনিতে আপোনালোকক ক'লোঁ। আৰু যে পানীলাওৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। পাকিজা পানীলাও এইটো, এই পানীলাওৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। দুটা গুটি একেলগে কিনি আনিব, দুয়োটা ধৰণৰ গুটি, তাৰমানে ভোল আৰু পানীলাও। এই গুটি কিনি আনি ঘৰত ৰাখক, তাৰপিছত আপুনি খেতিৰ কামত ব্যস্ত হওক। খেতিত কি কৰিব লাগিব, ধুনীয়াকৈ চূণ সিঁচি ল'ব প্ৰথম অৱস্থাত, নহ'লে ধৰক পানীলাও গছ মৰি যোৱাৰ সম্ভাৱনা থাকে, ভোল গছো মৰি যায়। চূণ আৰু যদি পাৰে আপোনালোকে লিকুইড, ইফকো লিকুইড আছে, এইটো লিকুইড দুটাৰ পৰা এটা আপোনালোকে এগ্ৰিকালচাৰ দোকানৰ পৰা আনিব। আনি আপোনালোকে ধুনীয়াকৈ সিঁচিব। চূণ যদি সিঁচিব ইচ্ছা আছে চূণ সিঁচিব, আৰু যদি আপোনালোকে মন কৰিছে যে মই লিকুইড দিম, আপোনালোকে লিকুইডো দিব পাৰিব। চূণতকৈ লিকুইড ভাল কাম কৰে। তো কথা হ'ল সিঁচা হ'ল, ধুনীয়াকৈ হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে। ইয়াৰ পিছতে কি কৰিব, গুটি লগালে। ভোলৰ গুটি 3 ফুট বাই 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট বাই 3 ফুট, আৰু যিটো পানীলাওৰ গুটি লগাব এইটো 6-7 খুঁটাৰ পৰা খুঁটাৰ ডিষ্টেঞ্চ ৰাখি এটা খুঁটাৰ ওচৰত দুটাকৈ গুটি লগাই দিব। এটা যদি নগজে আৰু এটা গজাৰ সম্ভাৱনা থাকিব পদ্ধতিমতে লগালে। এতিয়া কথা হ'ল আমাৰ অসমীয়া মানুহখিনি কি কৰে, গুটি যেতিয়া পচাব, যেতিয়া গুটি মাটিত দিব, তাৰ আগমুহূৰ্তত আমি এটা কথা বুজি নাপাওঁ, এই কেঁচা গোবৰ সাৰ কেতিয়াও খেতিত দিবৰ কাৰণে প্ৰস্তুতি নল'ব। এই কেঁচা গোবৰত থাকে এক ধৰণৰ গেছ, গোবৰ গেছ। আমি কিন্তু বাল্ব জ্বলাওঁ, আপোনালোকে এটা কথা মন কৰক, এই গেছ যেতিয়া গুটিত পাব তেতিয়া কিন্তু গুটি কি হ'ব, মাজত থকা যিটো গজালি মেলাৰ সেইটো পচি যাব, ভেঁকুৰটো। তাৰ কাৰণে আপোনালোকে গোবৰ আগতে দিয়াৰ কোনো দৰকাৰ নাই। গুটি গজালি মেলিল, 15 পৰা 20 দিন হ'ল, আগ ওলাই আছে, ওলাব দিয়ক। মাত্ৰ আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰক ধুনীয়াকৈ। এতিয়া মই কৈছোঁ কি, পোকৰ ঔষধ স্প্ৰে কৰিলে গছৰ আগবিলাক ওলালে যাতে পোকে খাব নোৱাৰে, তাৰ কাৰণে দাহাত আছে, তাৰপিছত এডমায়াৰ আছে,
ইকা আছে, একতাৰা আছে, এইবিলাক ঔষধ স্প্ৰে কৰি যাওক। পকেট আছে, মই কিন্তু বহুতকেইটা ঔষধৰ নাম কৈছোঁ, মনত ৰাখিব। এতিয়া কি কৰিব, যেতিয়া গছৰ বয়স 1 মাহ হৈ যাব তেতিয়া আপোনালোকে পৰাপক্ষত ধুনীয়াকৈ গোবৰ সাৰ গোটেই খেতিত একে সমানকৈ সিঁচিব। সিঁচাৰ পিছত জলসিঞ্চন কৰিব। যদি বৰষুণ নাই, বৰষুণ হৈছে মানে জলসিঞ্চনৰ কোনো দৰকাৰ নাই। বৰষুণৰ পানীত তাৰমানে খেতি বাতিৰ কাৰণে বেছি ভাল। তো কথা হ'ল, ফলন লাগিবলৈ আৰম্ভ কৰিলে তেতিয়া আপোনালোকে প্ৰস্তুতি ল'ব। কি দানা খেতিত কেনেকৈ সিঁচিব। 98 দানা আছে, ৰোটেক্স আছে, তাৰপিছত কাৰ্বো গ্ৰীণ দানা আছে, হিমোচিল আছে। এইবিলাক দানা আপোনালোকে কি কৰিব, বজাৰৰ পৰা ক্ৰয় কৰিব। বজাৰৰ পৰা ক্ৰয় কৰি আপোনালোকে খেতিত সিঁচিব সাৰৰ লগত, ইউৰিয়া DAPৰ লগত। বিঘাই প্ৰতি আপোনালোকে কাৰ্বো গ্ৰীণ 5 কিলো, ৰোটেক্স 5 পৰা 7 কিলো, 98 হিমক আৰু ফলিক এচিড থকা দানা 2 কিলো বিঘাত দি ইউৰিয়া আৰু DAPৰ লগত ধুনীয়াকৈ সিঁচি তাৰপিছত কি কৰিব, নিকানি কৰি দিয়ক। মাটি অলপ শুকাব দিয়ক। এদিন বা দুদিন শুকোৱাৰ পিছত বৰষুণ হ'লেতো হ'লেই, আৰু যদি নহয় তেনেহ'লে আপোনালোকে ধুনীয়াকৈ জলসিঞ্চন কৰক। পানীলাও আৰু ভোল এই খেতি দুয়োটাই খেতি কিন্তু পানীৰ তাৰমানে প্ৰয়োজন বেছি। পানীলাও গছত পানী বেছিকৈ খটালে তাৰমানে গছখিনিয়ে অতি সোনকালে ফলন বৃদ্ধি হয়। এতিয়া কথা হ'ল, পানীলাও গছবিলাকৰ তাৰমানে কি হয়, গছটোত এটা প্ৰব্লেম আছে। সৰু সৰু এই এনেকুৱা ধৰণৰ সৰু সৰু জালিবিলাক ফুটা কৰে বৰলে। তাৰ কাৰণে আপোনালোকে 5 গ্ৰাম স্প্ৰে কৰিব, আলিকা স্প্ৰে কৰিব। তাৰপিছত ভোল গছ চাঙলৈ ঠিকেই উঠিছে, উঠাটো ঠিকেই উঠিছে, কিন্তু গছত এনেকুৱা ধৰণৰ বেমাৰ পাইছে, লখন্দি স্প্ৰে কৰক। গছবিলাক এনেকৈ আধাখিনি উঠিছে, মৰি গৈছে। এনেকুৱা যদি প্ৰব্লেম পাইছে তেনেহ'লে, আৰু ভোলত এনেকুৱা ধৰণৰ ফুটা কৰিছে আৰু এনেকুৱা হালধীয়া হৈছে, লখন্দি স্প্ৰে কৰিলে আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। আৰু পানীলাও গছবিলাকৰ সৰু সৰু কলিবোৰ এনেকৈ পচি গৈ আছে, আপোনালোকে এমিষ্টাৰ টপ স্প্ৰে কৰিব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে, বা নিশ্চয় মই আপোনালোকৰ লগত আলোচনা কৰিব পাৰিছোঁ বা বুজিছে। এইখিনি কথা আপোনালোকে ফ'ল' কৰি যদি আপোনালোকৰ খেতিত ধুনীয়াকৈ আপোনালোকে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লয়, তো আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব বুলি মই আশা কৰোঁ। তো মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ফালে পানীলাও দাম কিমান আছে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ ফালে ভোলৰ দাম কিমান আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই বহুগুণে আনন্দিত হ'ম। তো কথা হ'ল, এটা কথাই ক'বলৈ যাওঁ মানে কি, সময় আপোনালোকে খামুচি ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। আপোনালোকে সময় আপোনাৰ পিছত দৌৰিব দিব, কিন্তু আপুনি সময়ৰ পিছত নদৌৰিব, তেনেহ'লে কিন্তু আগুৱাই যোৱাৰ অসম্ভৱ। তো কথা হ'ল বন্ধুসকল, মই দুটা কথা ক'লোঁ, দুটা কথাৰ ওপৰত মনোযোগী হওক। আমি চবে হাতে হাত মিলাই যাতে আমাৰ অসমখন আগুৱাই লৈ যাব পাৰোঁ, তাৰে কামনাৰে আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।